মই জানা হিচাপত যেটো আজি 2 দিন 3 দিন হল এটা নিউজ চলি আছে বজাই আছে এটা এটা মিছা কথা মই বজাৰ কমিটিৰ প্ৰেচিডেণ্ট প্লাছ মই বনিখুণ্টাৰো মই প্ৰেচিডেণ্ট এখন বজাৰ আলাবালি নামৰ বজাৰটো টেণ্ডাৰ মাৰি বজাৰ লৈ আহিছে তেওঁ চলাই আছে বজাৰটো কিন্তু এই যে গৰু বিষয়লৈ যেটো বজাই আছে কোনবা মিডিয়াই বজাই আছে শুনা পাইছো সোশ্যাল মিডিয়াত এটো মিছা কথা আৰু মই জানা হিচাপত মঙ্গলবাৰে বজাৰ আছিল কি তাৰিখ বা কি তাৰিখ আছিল এটো বজাৰটো 31 তাৰিখ আছিল গৰুৱালা গৰু আনিছে বজাৰত সব বজাৰত বিভিন্ন মানুহ বিভিন্ন গৰু আনে ছাগল কিবা মুৰ্গী সুৰ্গী সবাই আনে বজাৰত এটা এতিয়া গৰু আনাৰ পিছত তাত আপোনাৰ ধৰক 2000 3000 গৰু উঠে মানুহ 4-5000 মানুহ হয় এটা বজাৰত সেইখন বজাৰত গৰুৱালা গৰু আনিছে এতিয়াতো মহলদাৰটো নাজানে গৰুটো চুৰ না কিবা হেৰি কৰি আনছে মহলদাৰে কিন্তু গম নাপায় মহলদাৰে জানে মহলদাৰে ডাইছত বহি থাকে তাত মুহুৰি থাকে গৰু যি কিনিব সেই গৰুৱালাও আহে যি বেচিব তেওঁ আহি পেলাই সিহঁতৰ সন্মুখত থিয়া হয় গৰু কাৰ প্ৰশ্ন কৰে গৰু কাৰ অমকৰ নাম কি অমক লিখিব কোনে কিনিব অমকে লিখিব কি ক'ত ঠিকানা লিখিলে লেখাৰ পিছত ৰচিদ এটা হয় ৰচিদ হোৱাৰ পিছত গৰুটো যি কিনে সি লৈ যায় এতিয়া চোৰৰ গৰু না ক'ৰ পৰা কি কৰি আছে এইটো মহলদাৰ কেনেকৈ গম পাব বজাৰত ইমান বজাৰ এটা ডাঙৰ বজাৰ কেনেকৈ গম পাব যেটো চোৰৰ গৰু বুলি আৰু সেইটো কাৰণে মহলদাৰ কি দায় ইয়াততো কোনো দায় মই দেখা পোৱা নাই ইয়াত মই জনা হিচাপত তে এইটো এটা গ্ৰুপ আছে এই গ্ৰুপটো এই এক্সট্ৰা গ্ৰুপটো হ'ল মই সঁচাটো কৈ আছোঁ এইটো মহলদাৰ এগেইনষ্ট গ্ৰুপ এটা আছে ইয়াত আম্বাচকত যেটো আলাবালি যেটো মহলদাৰ তাৰ এগেইনষ্ট এটা গ্ৰুপ আছে 4-5 মান মানুহ আছে সেই মানুহকেইটা এই কামটো কৰিছে আৰু এই যি গ্ৰুপটোৰ কথা কওঁ এই গ্ৰুপটো আৰু এটা কথা আছে এই গ্ৰুপটো এইটো মহলদাৰৰ এগেইনষ্ট চলি আছে কিয় কাৰণে এই মহলদাৰৰ ওপৰত পাৰ বজাৰকে 25000 টকা লাগে সিহঁতক পাৰ মঙ্গলবাৰ সপ্তাহী বজাৰ পাৰ বজাৰকে এইটো মহলদাৰৰ পৰা পইচা খুজিছে 25000 টকা লাগে প্ৰত্যেক মঙ্গলবাৰ এতিয়া মঙ্গলবাৰে যে 25000 টকা সেইটো গ্ৰুপ সেইটো সেই চক্ৰটোক যে দিব এই মানুহটো যেটো ৰেটত লৈ চৰকাৰৰ টেক্সও দিব লাগে ইফালেতো ইয়াৰ চৰকাৰী মাটি নাই সব ব্যক্তিগত মানুহৰ মাটিয়ালকো পইচা দিব লাগে এতিয়া তাকো তো 20-25 টকা দিব লাগে সেইটো গ্ৰুপক সি কেনেকৈ চলিব তাতো ঘৰৰ পৰা মাটি বেছি কিস্তি দিব লাগিব চৰকাৰক পইচা দিব লাগিব মেইন ফেক্টটো হ'ল এইটো এই পইচা দেওয়া নাই কাৰণে আৰু মোৰ লগতো দুজন কথা পাতিছে এইটো গ্ৰুপৰ দুজন মানুহ মোৰ লগত কথা পাতিছে দাদা আপুনি বজাৰ কমিটিৰ প্ৰেচিডেণ্ট আপুনি মহলদাৰৰ লগত আলোচনা কৰি পাৰ মঙ্গলবাৰকে 20-25 টকা আমাক এটা লৈ দিয়ক হা তে কোৱাৰ পিছত মই মহলদাৰৰ লগত আলোচনা কৰিলোঁ আলাবালিৰ লগত যে ভাই এনে কথা সি এনেকৈ এটা গ্ৰুপ আছে গ্ৰুপৰ পইচা খুজি থাকে আপোনাৰ তাত হা তে আপুনি কি কৰিব তেতিয়া সেই মানুহটো ক'লে যিফালে কিস্তি দিম না চৰকাৰক না মাটিৰ মালিককে পইচা দিম মই দিব নোৱাৰিম আপুনি না কৰি দিব মই না কৰি দিছোঁ সিহঁতক না কৰা দেওয়াৰ পিছৰ পৰা সিহঁতৰ পিছত লাগি আছে এতিয়াতো যিখিনি গৰুৰ তথ্যটো আপোনালোকে ভালকৈ জানিলে ৰচিদ কৰা আছে এইটো চিটিং গৰু নহয় অৰিজিনেল হয় গৰুৰ মালিকো ইয়াত আহিছে যি কিনিছে তেওঁ ইয়াত আহিছে মিছা নিউজটো বজাই ফেলে আমাৰ এইটো অঞ্চলৰ মান সন্মানটো শেষ কৰিছে এইটো গৰুৱে আমার নাম জামিল হক আমি মঙ্গলবার বাজারে 3টা গরু আনছিলাম ডিমগেছি বাজার কিনে আনছি আমি ব্যাপারী মানুষ মঙ্গলবার বাজার বেচছি আম্বাচক আমি বাজারে লিখি দিছি রসিদটাও আছে ওই বাজারের রসিদ আছে ওই বাজারের রসিদ আছে এই বাজারের রসিদ আছে রসিদটা আমি ওই দিয়ে দিছি তার কাছে গরু বেচছি ওর কাছে দিয়ে দিছি না আসলে তো গরু 3টা আমরা মঙ্গলবার বাজার থেকে কিনছি মঙ্গলবার দিন কিনা হয়েছে 3টা গরু 39,000 দিয়ে কিনছি যারা কইছে ভুয়া বাতরি এটা মিছা কথা কইছে হাসানা কিনছিল কেরা গরু 3টা আমি কিনছি নাম কি তোমার আমার নাম সবর আলী বাড়ি রাজাপুকুরি বাগিচা নমস্কাৰ মোৰ নাম আলেফ আলী আৰু পহু বাজাৰৰ মই মহলদাৰ যোৱা 31 তাৰিখত যেটো গৰু বিক্ৰী কৰা লৈ মিডিয়াত যেটো তুলপাৰ হৈছে এইটো গোটাইখিনি ভুৱা কথা আৰু এটা দুষ্ট চক্ৰয়ে আমাৰ পিছত লাগি আছে আগৰ যিজন আমাৰ বণিক সন্তাৰ মহলদাৰ আৰু এই বজাৰৰ বণিক সন্তাৰ প্ৰেচিডেণ্ট আৰু বজাৰৰ প্ৰেচিডেণ্ট এখেতে যেনেকুৱা যিখিনি কথা কৈছে আসলতে শুদ্ধ কথা কৈছে ইয়াৰ ভিতৰত আৰু মই কি ক'ম কথাখিনি আপোনাৰ গোটেইখিনি বিস্তাৰিত কৈছে আৰু যিখিনি মিডিয়াত চলি আছে গোটেইখিনি ভুৱা
গোটেইখিনি মিছা কথা আৰু যিহেতু আমাৰ ৰচিদ হৈছে আমি সন্মুখত আছিলোঁ মহলদাৰ হিচাপত আৰু যিবিলাক আমাৰ মহৰী আছিল এওঁলোকে লিখিছে গৰুখিনি হয়তো 3টা 3:30 অনুমান তেতিয়া ৰচিদ হৈছিল বজাৰত ৰিচিভ হোৱাৰ পিছত হয়তো ৰাতিত আমি গুচি গৈছোঁ সন্ধিয়া টাইমত যেতিয়া বেচাখিনি শেষ তাৰপিছত বুধবাৰে দিনা যিখিনি মিডিয়া টাইম পালোঁ গোটেইখিনি ভুৱা আৰু যিখিনি মানুহে ভুৱা কৰিছে আমিও অলপ তথ্য গম পাইছোঁ যে কোনে কোনে কৰিলে আমিও এওঁলোকৰ ওপৰত হয়তো মানহানি কেছ কৰিম আৰু প্ৰশাসনৰ বিভাগকো মই কওঁ যে বস্তুখিনি অলপ চালি জাৰি উচিত তদন্ত ল'ব লাগে এইখিনিয়ে মোৰ কথা আৰু এটা কথা কৈছিল আপোনাৰ পৰা কিবা দুষ্ট চক্ৰই পইচা খুজি থাকে মঙ্গলবাৰ কিবা বজাৰৰ দিনা এইটো খুজিছিল হয়তো আমাৰ বণিক সন্থাৰ প্ৰেচিডেণ্টে কৈ গৈছে আচলতে এইখিনি সঁচা মই হয়তো বণিক সন্থাৰ প্ৰেচিডেণ্টক কৈছিলোঁ যে এনেকুৱা এনেকুৱা কথা পইচা নিদিলে এওঁলোকে কিবা বিপদত পেলাই দিব সেনেকুৱা কৈছিল তাৰমানে আপোনাক ভাবুকি দি থাকে ভাবুকি দি থাকে কৰ দিব লাগে এওঁলোকক কৰ দিব লাগে